পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ আজব কাৰবাৰ একাধিক স্থানত প্ৰাৰ্থীৰ পোষ্টাৰ দেখি বিপাঙত ভোটাৰ প্ৰথমতে ভালদৰে মন কৰক ৱাৰ্ড সদস্য পদৰ বাবে গাঁৱে ভূঞে লগোৱা কেইখনমান পোষ্টাৰ প্ৰাৰ্থীৰ নাম জাহিদা বেগম কিন্তু পোষ্টাৰত জামিল আহমেদৰ ফটো প্ৰাৰ্থীৰ নাম ৰচিদা বেগম কিন্তু ফটোত মস্তাক আহমেদ প্ৰাৰ্থীৰ নাম খাজিদা বেগম ইয়াতো পোষ্টাৰত ৰিজু আহমদ তালুকদাৰৰ নাম প্ৰাৰ্থী নীলুপা ইয়াসমিন কিন্তু পোষ্টাৰত বদৰুল হক প্ৰাৰ্থীৰ নাম শবনম বাহাৰ পোষ্টাৰত আকৌ স্বামীৰ ফটো প্ৰাৰ্থীৰ নাম মাৰ্জিনা সুলতানা তাপাদাৰ পোষ্টাৰত কিন্তু ফটো নাছিৰ উদ্দিনৰ এয়া মাত্ৰ কেইটামান উদাহৰণহে মহিলাৰ বাবে আসন সংৰক্ষিত একাংশ পঞ্চায়তত এইদৰে ৱাৰ্ড সদস্য পদৰ বাবে পৰোক্ষভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পুৰুষ প্ৰাৰ্থীসকলে যাৰ বাবে বিপাঙত ভোটাৰ কাৰণ প্ৰাৰ্থীৰ চেহেৰা নেদেখাকৈ কাক ভোট দিব ভোটাৰে শ্ৰীভূমি আৰু ধুবুৰী জিলাৰ বহু পঞ্চায়তত ৱাৰ্ড সদস্যাৰ বাবে এইদৰে মহিলাৰ নামত পুৰুষৰ পোষ্টাৰ লগাই প্ৰাৰ্থীসকলে চলাইছে নিৰ্বাচনী প্ৰচাৰ নিজৰ ফটো নালগাই বেলেগৰ ফটো লগাই প্ৰচাৰ চলাই আছে আজি চাওক আজি ধৰি লওক মই প্ৰাৰ্থী মই যদি নিজৰ ফটো নলগাই যদি মই মোৰ ঘৰৰ কোনোবাৰ বেলেগৰ পৰিয়ালৰ মানুহৰ যদি ফটো যদি লগাই দিওঁ এনেকে কেনেকে চলিব আজি মই যদি প্ৰাৰ্থী হৈ ৰাইজে মোক চিনি পাব লাগিব মই ৰাইজৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি ল'ম মই প্ৰাৰ্থী হৈ পেলাই আনৰ ফটো লগাই যদি মই যদি প্ৰচাৰ চলাওঁ সেইটোতো সেইবিলাকতো ঠিক নহয় সেইবিলাক অতি লাজৰ কথা ভোটাৰৰ প্ৰশ্ন মহিলাৰ ছবি ব্যৱহাৰত যদি ইমানেই আপত্তি তেন্তে নিৰ্বাচন খেলিবই লাগে কিয় প্ৰাৰ্থীসকলে স্বামী বা ককায়েক ভায়েকৰ ফটো ব্যৱহাৰ কৰাত বিপাঙত পৰিছে ভোটাৰ যদি মহিলা প্ৰাৰ্থীৰ ফটোখন পোষ্টাৰত লগোৱাৰ বাবে কাৰোবাৰ আপত্তি থকাৰ ভয়তেই প্ৰাৰ্থীসকলে এই পন্থা লৈছে তেন্তে ৰাইজৰ প্ৰশ্ন ৰাইজৰ হৈ এনে মানসিকতাৰ প্ৰাৰ্থীয়ে জয়ী হোৱাৰ পিছত মাত মাতিব কেনেকৈ আজ পর্যন্ত আমি সরাসরি দেখিনি আমার গ্রামের মানুষ দেখেন নাই শুধুমাত্র ভোটের সময় ওনার একটা সিম্বল একটা ফটো দেখা যায় কিন্তু এখনো পর্যন্ত আমরা দেখতে পারি না আমাদের জেডপিসি ছিলেন যিনি আমি নিজেও জানি না আমার জেডপিসি কে সভাই সমিতিয়ে নিৰ্বাচিত প্ৰতিনিধিৰ পৰিৱৰ্তে এইসকল জেৰক্স প্ৰতিনিধিয়ে উপস্থিত থাকিব নেকি বা বিভিন্ন আঁচনিৰ ৰূপায়ণত নিৰ্বাচিত মহিলা প্ৰাৰ্থীৰ বিপৰীতে এইসকল তথাকথিত প্ৰতিনিধিয়েহে হৰ্তা কৰ্তা বিধাতা হ'ব নেকি এনেবোৰ প্ৰশ্নই এতিয়া বাৰুকৈ বিপাঙত পেলাইছে ভোটাৰ ৰাইজক গ্রামের মানুষ প্রার্থী ছবি দেখবে তারপরে প্রার্থীর নাম দেখবে বিভিন্ন জায়গায় দেখছি প্রার্থীর নাম কোনো ছেলে মানুষের ছবি মেয়ের নামে প্রার্থী এখন যদি এইরকম হয় ভোট দিয়ে জিতানোর পর আগামী 5 বছরই চলবে আমরা নাম এবং প্রার্থী এক হতে হবে আর নাইলে আমরা কাকে ভোট দেব ধুবুৰীৰ পৰা ৰাক্ষু হুছেইনৰ সহযোগত শ্ৰীভূমিৰ পৰা ৰহুন মালাকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত